লকডাউনৰ সময়ছোৱা তেওঁৰ বাবে আছিল দুৰ্বিষহ পোষণে হৈ পৰিছিল আৰ্থিক অৱস্থাও পিছে আজি এগৰাকী সফল ব্যৱসায়ী তেওঁ ইয়াৰ আঁৰতে আছে এটা বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংক ই কেৱল এটা বিত্তীয় প্ৰতিষ্ঠান নহয় বহুজনৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ একমাত্ৰ সম্বল বন্ধন বেংকৰ পৰা লোন লৈ আজি স্বাৱলম্বী ৰাজ্যৰ সহস্ৰাধিক নিবনুৱা লকডাউনৰ সময়ত শোচনীয় আৰ্থিক অৱস্থাৰ মাজতে বন্ধনৰ ৰজাগাঁও শাখাৰ পৰা 1 লাখ টকাৰ ঋণ লৈ শ্ৰীমন্ত সুবেদাৰে আৰম্ভ কৰিছিল এখন গ্ৰছাৰী দোকান তেতিয়াৰে পৰা আজিলৈ পিছলৈ উভতি চাবলগীয়া হোৱা নাই শ্ৰীমন্ত সুবেদাৰে বন্ধনৰ এই সহায়ৰ বাবে শ্ৰীমন্তই পালে আৰ্থিক সকাহ বন্ধন বেংকৰ পৰা পোৱা আৰ্থিক সকাহৰ বাবে এইদৰে ক'লে শ্ৰীমন্ত সুবেদাৰে লকডাউনত আমি বহুতখিনি আমাৰ হেৰি হৈছে শোচনীয় অৱস্থা হৈছিল তাৰ ফলত বন্ধনৰ পৰা ঋণ লৈ পেলাই এতিয়া বৰ্তমান আমি সুচাৰুৰূপভাৱে চলাই আছোঁ দোকানো ভালকৈ চলি আছে ঋণো ধুনীয়া কোন বেংকৰ বন্ধন বেংকৰ পৰা লৈছিলোঁ কোন শাখা ৰাজাগাঁও কিমান টকা ঋণ লৈছিলে লাখ টকা এতিয়া বৰ্তমান ঋণ কিমান আছে এতিয়া ধৰক 4-5টামান গৈছে আৰু বাকীকেইটা আছে এতিয়া বন্ধনে কি ক'ব ধন্যবাদ দিছোঁ বন্ধনক আমি বন্ধনৰ পৰা পইচা ল'ব পাৰোঁ আৰু লৈ পেলাই আমি ব্যৱসায়ত খটাব পাৰোঁ আকৌ ধুনীয়াকৈ দিব পাৰোঁ মানে লোনটো লোৱাৰ আগত আপুনি শূন্য আছিলে জিৰ' আছিলে হয় লকডাউন যোৱাৰ পিছত আমাৰ আৰ্থিক অৱস্থা বেয়াই হৈছিলে বহুতখিনি বেয়া হৈছে দোকান আগৰ নিচিনা হেৰি নচলা হৈছিলে বন্ধনৰ পৰা পইচা লৈ পেলাই আকৌ আৰম্ভ কৰিছোঁ মানে নতুন জীৱনৰ সুখ বিচাৰি পাইছে হয় এইখিনি কথাই কৈ দিয়ক এতিয়া ভাল আৰু ভালকৈ চলি আছোঁ আৰু ঋণটো লৈ পেলাই ধুনীয়াকৈ চলি আছোঁ আৰু সুমন দৰৰ মুখত আজি সফলতাৰ হাঁহি কিয়নো আজি সুমন এগৰাকী সফল ব্যৱসায়ী কিছু বছৰ পূৰ্বে শিক্ষিত যুৱক সুমন কাষ চাপিছিল বন্ধন বেংকৰ চাকৰিৰ বিপৰীতে নিজাকৈ ব্যৱসায় কৰিম বুলি লোন লৈছিল 1 লাখ টকাৰ 1 লাখ টকাৰ লোন লৈ আৰম্ভ কৰিছিল কসমেটিক্সৰ দোকান আজি কসমেটিক্সৰ দোকানখনেৰে এগৰাকী সফল ব্যৱসায়ী হৈছে সুমন ৰয় যাৰ বাবে আজি সুমনৰ মুখত জিলিকিছে সফলতাৰ হাঁহি মোৰ নাম সুমন ৰয় কোন শাখাৰ পৰা ঋণ লৈছিলে কিমান টকা লৈছিলে মই ৰজাগাঁও বন্ধন বেংকৰ পৰা লাখ টকীয়া এটা মানে বজাৰ লোন লৈছিলোঁ ব্যৱসায়ৰ কাৰণে তাৰপিছত এয়া ব্যৱসায়ত মোৰ সাহায্য কৰিছে বহুত ব্যৱসায়টো আগবঢ়াই লৈ গৈছে মোৰ বন্ধন বেংকৰ পৰা 1 লাখ টকা ঋণ লৈছিলে হয় এতিয়া কিমান টকা লোন আছে এতিয়া বৰ্তমান মোৰ হৈছে 3 মাহমান হৈছে এবছৰৰ লোন হয় ঋণটো লোৱাৰ পিছত কেনেধৰণৰ উপকৃত পাইছে হয় মোৰ ভাল হৈছে বহুত আগতকৈ মই অলপ ডেভেলপ হৈছোঁ চ' থেংক ইউ বন্ধন কি ক'ব বেলেগক ঋণ লোৱাৰ ক্ষেত্ৰত বেলেগক কি ক'ম আৰু চবেই যোনে যোনে ব্যৱসায় কৰি আছে তাহাঁতিও বন্ধনৰ পৰা সাহায্য লৈ নিজৰ ব্যৱসায় ডেভেলপ কৰিব পাৰিব মানে বন্ধনৰ পৰা ঋণ লৈ সুখী অঁ মই সুখী এয়া মাত্ৰ কেইটামান উদাহৰণহে বন্ধন বেংকৰ বাবে আজি ৰাজ্যৰ সহস্ৰাধিক নিবনুৱা স্বাৱলম্বী হৈছে চাকৰিৰ পিছত দৌৰাৰ বিপৰীতে নিজাকৈ কিবা এটা কৰাৰ সপোন পূৰণ কৰিছে বহু নিবনুৱা যুৱক যুৱতীয়ে তাৰে উদাহৰণ শ্ৰীমন্ত আৰু সুমনৰ দৰে যুৱকসকল কামপুৰৰ পৰা আমিনুলৰ ৰিপৰ্ট ই নিউজ এনি